सब लोग को दे दो। वार्डर सगत एट प्रजेक्ट इतना सेंक्शन होइছিলে 2023 ये आम ट्राइबल डेवलपमेंट फंडर अंडार है ये बेसिकली अपना जी ट्राइबल कम्युनिटीर कारण इतना अपना 200 फार्मार आमार स्कीमत अंडारत आछे। এই আঁচনিত আপোনাৰ যেটো মেইন হল আমাৰ ফল মূলৰ গাছ পলাক লগাব এটা এই 1 একর মডেল এটা সিলেক্ট কৰা হৈছে। তাৰ মাজত আমি তিনখন ফল আমি সিলেক্ট কৰিছো। এটা হল আমাৰ মধুৰিয়া, এটো আমাৰ লখনৌ ভেৰাইটি, এটা আছে আমাৰ তেজপুৰৰ লিচি আৰু এটা আমাৰ ইন্ডিয়ান গুজবেৰী যেটো আমাৰ আমলা বুলি ইয়াত আছে। তো আমাৰ দুটা ফেজত হেতু প্ৰজেক্টটো চলি আছে। এটা ফেজ আমাৰ মালাপিন্দা যেটো মাজুলী ব্লকত আৰু ইয়াত আমাৰ সেকেন্ড ফেজৰ হ'ব হেতু দেউৰী কমিউনিটিৰ লগত আমি কাম কৰি আছো। এটো আমাৰ 110 গৰাকী ফাৰ্মাৰৰ লগত আমি কাম কৰিম। এই তাতে এই প্ৰজেক্টটো আমাৰ গুটে 5 বছৰীয়া প্ৰজেক্ট। আমাৰ আজি ফলৰ হেতু প্লান্টেশনৰ কাৰণে আমাৰ নাবাৰ্ডৰ পৰা ওয়েস্ট বেংগলৰ ৰিজনাল অফিচৰ পৰা সিজিএম আহিছে, আসাম ৰিজনাল অফিচৰ পৰা আমাৰ জিএম আহিছে আৰু গুটে আমাৰ ওয়েস্ট বেংগলৰ যিমান ডিস্ট্ৰিক্ট ডেভেলপমেন্ট মেনেজাৰ আছে তেখতে এটা দুদিনৰ কাৰণে জৰহাট আৰু মাজুলী ভিজিটৰ কাৰণে আহিছিল। সেই সুযোগত মই আজি আমি এটো ইনগ্ৰেশন প্ৰগ্ৰামটো কৰিলো। তো হেতু আমাৰ কৃষকসকলৰ হেতু কি হয় কিবা 5 বছৰৰ পাছত এই যে ফলৰ যেটো আমাৰ ফলৰ যেটো প্ৰডাকশন হ'ব হেতু এটা বহুত ডাঙৰ এটা ইনকাম। এতিয়া তেওঁলোকে মাজত ফলৰ যেটো লগাইছে হেতু আমাৰ এটা টেকনিক্যাল টিম আছে। আমি কেবিকৰ লগত জড়িত আছো, এগ্ৰিকালচাৰ ডিপাৰ্টমেন্টৰ লগত আছো আৰু আমাৰ ডিস্ট্ৰিক্ট এগ্ৰিকালচাৰ ডিপাৰ্টমেন্ট মাজুলীয়ে বহুত সহায় কৰি আছে তাৰ এই সিলেকশন প্ৰসিডিউৰত। তেখতৰ আমাৰ সহযোগত আমি স্প্ৰিংকলাৰ ইৰিগেশ্যনো লগাইছো এটো PMKSY অসনৰ ভিতৰত। তো আশা কৰিছো এই প্ৰজেক্টটো আমাৰ মাজুলীৰ কাৰণে মাজুলীৰ ৰাইজৰ কাৰণে বহুত ভাল হ'ব আৰু এটা বহুত ইনকাম পাব আমাৰ ফাৰ্মাৰ পাছত। কিমান দিনৰ পাছৰ পৰা ফলসমূহ আমি যেটো ফেজ 1ত যেটো লগাইছিলো হেতু 2.5 বছৰৰ মাজত আমি ফলটো পালো। এই বছৰ আমি ফলটো পালো, মধুৰিয়াটো ভালেই হৈছিলে আৰু এটো আমি আশা কৰিছো আমি 3 বছৰৰ মাজত আমাৰ ফলটো আহিব। কৃষকটো আমি ডাইৰেক্টলি কৃষকত সেই প্ৰজেক্টটো মানে এনেকুৱা আঁচনি হয় আমাৰ এটা টেকনিক্যাল প্ৰজেক্ট ইমপ্লিমেন্টিং এজেন্সি বুলি আমি আছে যেটো আয়ং ট্ৰাষ্টে ইয়াত প্ৰজেক্টটো সেংকশন পাইছে আৰু তেখতে গুটে ফাৰ্মাৰ্ছৰ লগত যেনে কামটো তেখতে কৰি আছে। তেওঁলোকে ডাইৰেক্টলি আমাৰ নাবাৰ্ডৰ লগত ডিল কৰি থাকে। এটা কৃষকক আমি এপ্ৰক্সিমেটলি 60,000 টকাৰ এটা এস্টিমেট ৰাখিছো। মানে তেওঁলোকে ডাইৰেক্ট পইচাটো নাপাব, এই পইচাত মানে আপোনাৰ যেটো ফল কৰিব লব কাৰণ এই কামৰ যিমান আছে হেতুত আমি লগাই আছো। এই প্ৰজেক্টৰ মাজত আৰু এটা কম্পোনেন্ট আছে আমাৰ হল যেটো ল্যান্ডলেস ফাৰ্মাৰ জুনাৰ জমি নাই। আমি 200 ফাৰ্মাৰৰ মাজত আমাৰ 40 গৰাকী ফাৰ্মাৰ আছে যেখতৰ মানে ল্যান্ড নাই। এই ল্যান্ডলেস ফাৰ্মাৰ আমি এটা হ্যান্ডলুম সেন্টাৰ আমি এতিয়া মানে সেন্টাৰ এটা মই চাইছো আৰু তাত আমাৰ জাকাত মেচিন আৰু বিভিন্ন প্ৰশিক্ষণ হ'ব। ताते हमें तेवलके जने लैंडलेस फार्मर्स बिलाकेও इनकम करिबो पारे। जावेद है और मैं जनरल मैनेजर हूँ नाबार्ड आसाम क्षेत्रीय कार्यालय में। आज हमने यहाँ पर जो ट्राइब्स प्रोजेक्ट होता है नाबार्ड का, उसका सेकेंड फेज का हमने इनॉग्रेशन किया है। इसके अंतर्गत हम जो ग्रामीण ट्राइब्स हैं उनके खेतों में वाड़ी लगवाते हैं। वाड़ी का मतलब यह है कि हम उनसे बोलते हैं कि अपने जमीन का कुछ हिस्सा इस प्रोजेक्ट के माध्यम से दें ताकि उस प्रोजेक्ट में हम लोग पौधे लगा सके। पौधे हम लोग बड़े पौधे लगाते हैं ताकि उसका जो आउटपुट है वो 3 साल में निकले। यहाँ पर हम जैसे लीची लगा रहे हैं, मैंगो लगा रहे हैं,
और इसके साथ साथ हम बॉर्डर प्लांट्स भी लगाते हैं। जैसे यहाँ पर बॉर्डर में मोरिंगा लगा रहे हैं ताकि, लेकिन ये 3 साल के बाद ये आउटपुट देगा। इसके साथ साथ इंटरक्रॉपिंग भी किया जाता है। इंटरक्रॉपिंग के माध्यम से उसमें साग सब्जियां तैयार होती हैं और फिर उसको बेचते हैं। जो फेज 1 हमने उसमें आकलन किया कि हर प्लॉट जो 1 एकड़ का है उसमें इंटरक्रॉपिंग से 70,000 रुपए ये कमा सकते हैं। यहाँ पर जितनी भी सरकारी योजनाएं हैं इसका भी हम लोग समावेशन करते हैं। आज जिस फेज का उद्घाटन किया गया, जो हमारे वेस्ट बंगाल से भी साथी आए उन लोगों ने पौधे लगाए, उसमें हमने प्रधानमंत्री कृषि सिंचाई योजना के माध्यम से स्प्रिंकलर लगवाए हैं ताकि किसानों को दोनों बेनिफिट मिल सके, पानी की भी सुविधा मिल सके और यहाँ पर पौधे लग सके। और यहाँ पर पानी एक बड़ा इशू है, तो हम कन्वर्जेंस के माध्यम से जिला प्रशासन PM-KSY के वो लगाया गया है और वो लगने के बाद कोशिश की जाएगी ताकि वो हमारे पौधे अच्छे से बढ़ सके।